এইফালে আপোনাৰ দায়িত্বটো কি আছিলে? শাৰীৰিক প্ৰমুখ। এইফালে আমাৰ অভিযান প্ৰমুখ দাদা ফিৰোজ দলে আৰু মাজুলী ঘৰ মাজুলী হয়। বাইদেউ কি দায়িত্বত আছে এতিয়া? মই এতিয়া অঞ্চল প্ৰাথমিক শিক্ষা প্ৰমুখ। নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লেগেফৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ আহিছোঁ অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজত। এই ভিডিঅ'বোৰ দেখি আপোনালোকে হয়তো গম নাপাব পাৰে, সেয়াই মই আপোনালোকক জনাব বিচাৰিছোঁ যে এয়া আমাৰ তেজপুৰ অঞ্চলৰ একল বিদ্যালয়ৰ 10দিনীয়া অভ্যাস বৰ্গৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। যোগ ব্যায়াম কৰা আৰু লগতে ইয়াত আমাৰ দেশভক্তমূলক গীত গোৱা কিছুমান, লগতে ভজন কীৰ্তন কৰা, আৰু এইটো ঢেকীয়াজুলি হনুমান মন্দিৰত হৈ আছে। সঁচাকৈ বহুত বেছি ভাল লাগিল। মোক তাতে মাতাৰ বাবে মই ধন্যবাদ জনাইছোঁ জয়ন্তী বাইদেউলৈ, লগতে সকলোলৈ। আৰু ইয়াত মই পুৰণা আচাৰ্যবোৰক গৈ লগ পোৱাৰ পিছত ইমানেই ভাল লাগিছে, হয়তো আপোনালোকক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু একল বিদ্যালয়ৰ বিষয়ে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ অকণমানকৈ হ'লেও। মোৰ যিটো অভিজ্ঞতা বা মই যিটো মোৰ জ্ঞানে ঢকি পায়, সেয়াই মই আপোনালোকক মোৰ কিছুমান কথা মই অনুভৱবোৰ জনাব বিচাৰিছোঁ। একল বিদ্যালয়টো হ'ল এজন বা এগৰাকী আচাৰ্যৰ দ্বাৰা পৰিগণিত হোৱা এখন বিদ্যালয়, আৰু পিছপৰা ঠাইত এইবোৰ বিদ্যালয় দিয়া হয়। আৰু নীতি শিক্ষা বা পঞ্চমুখী শিক্ষাৰে এই শিক্ষা প্ৰদান কৰা হয়। শাৰীৰিক ব্যায়াম, সংস্কাৰ, লগতে সাধু কথা, গীত মাত, প্ৰাথমিক শিক্ষা সকলো ইয়াতে দিয়া হয়। সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকে কেতিয়াবা যাবচোন একল বিদ্যালয়বোৰ চাবলৈ কাৰণে। আৰু ইয়াৰ বৰ্গবোৰ বহুত টাফ হয়, বহুত কষ্টকৰ হয়, আৰু ইমান ডিচিপ্লিন হয়, আপোনালোকে চাই বহুত ভাল পাব। বহুত ডিচিপ্লিনত বৰ্গবোৰ কৰা হয়। এটাৰ পিছত এটা ক্লাছ বা কাৰ্যসূচীবোৰ পালন কৰা হয়, আৰু বহুত ভাল লাগে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই 5-6 বছৰ ইয়াতে একল বিদ্যালয়ত কৰিছিলোঁ। সেই সময়তে মই দুবাৰকৈ কীৰ্তি আচাৰ্যৰ সন্মান পাইছিলোঁ, আৰু সেইটোৱে মই সকলোকে মোৰ ভিডিঅ'ৰ দ্বাৰা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে যদি ভালকৈ এয়া প্ৰশিক্ষণ লৈ মেলি যায় আৰু গাঁৱত যদি দেখুৱাই আপোনালোকৰ শিক্ষাটোক যদি আপোনালোকে ল'ৰা ছোৱালীক দিবলৈ পাৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকেও কীৰ্তি আচাৰ্যৰ সন্মান লাভ কৰিব পাৰিব। সঁচাকৈ ভাল লাগে। আপোনালোকে কাৰ্যকৰ্তা দাদা বাইদেউ, অভিযান প্ৰমুখৰ প্ৰতিটো কথা আখৰে আখৰে যদি পালন কৰে, আপোনালোকে এজন ভাল আচাৰ্যৰ সন্মান নিশ্চয় পাব বুলি মই আশা কৰোঁ। আৰু আপোনালোকৰ পৰাই এগৰাকী ল'ৰা ছোৱালী এনেকৈ ভাল মানুহ হৈ গঢ়ি তুলিব বুলি মই আশা ৰাখিছোঁ। বহুত বেছি ভাল লাগিল যোৱাকালি গৈ, আৰু আপোনালোকে যিটো মান সন্মান মৰম দিলে, সঁচাকৈ মই পাহৰিব নোৱাৰোঁ। সদায় আপোনালোকৰ লগত এনেকৈ থাকিম বুলি মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে প্ৰতিশ্ৰুতি দিছোঁ। আৰু প্লিজ কোনোবা যদি মোৰ ভিডিঅ'ত নতুন আহিছে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। মোৰ বড় ভিডিঅ'টো যদি আপোনালোকে চাই আছে, লাইক এটা কৰিব, আৰু ক'ৰ পৰা কৰিছে ক'ব, ভাল লাগিলে কমেণ্ট কৰিব। আমাৰ মাজত দিলে আৰু পালন কৰিছে। তো বাইদেউ আমাৰ এই 10 দিনীয়া আচাৰ্যসকলৰ আশীৰ্বাদে আমাৰ তেজপুৰ অঞ্চল সকলো কাৰ্যকৰ্তা আচাৰ্যসকলৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু ইয়াৰ লগে লগে পৰিস্থিতি কৰিছোঁ মই সংগঠনত জড়িত হোৱাৰ লগে লগে দাদাক মই লগ পাইছিলোঁ। তেওঁ আমাৰ নগাঁৱত পূৰ্বতে অভিযান প্ৰমুখ কৰি গ'লে, তাৰ 1 বছৰ পিছত আমাৰ তেজপুৰ ভাগ আছিলে। এই সময়ত তেওঁ ভাগ অভিযান প্ৰমুখৰ দায়িত্ব পালন কৰি আহিছে। লগতে আমাৰ এই সংগঠনৰ বিষয়ে তেখেতৰ বহুখিনি অভিজ্ঞতা আছে বুলি মই ভাবোঁ। আৰু লগতে বৰ্তমান তেখেত বন্ধন বেংকৰ অপাৰেশ্যন এক্সিকিউটিভ হয়। দাদাৰ খুব নাম হৈছে কমল কুৰ্মী। তো আজি এই দুইজন ব্যক্তিকে আমাৰ মাজত দেখি খুব ভাল লাগিছে, আনন্দ লাগিছে। আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমাৰ এনেকৈ
প্ৰশিক্ষণ অনুষ্ঠানসমূহে আমাক এই মাৰ্গদৰ্শন দিয়ে আৰু লগতে উপস্থিত থকা আমাৰ পূৰ্বৰ আচাৰ্য বাইদেউ আমাৰ আচাৰ্যসকলৰ তেওঁ আচাৰ্যৰ পৰা বৰ্তমানলৈকে কি পৰ্যায় আহি পালে সেইখিনি অকণমান দাঙি দিবলৈ বিচাৰিছোঁ। সকলোলৈ নমস্কাৰ। ভালে আছেনে সকলোৱে? টোপনি ধৰিছে নেকি? ইমান দিন যে আপোনালোকে ইমান কষ্ট কৰি আছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আজিৰ এই 10দিনীয়া অভ্যাস পৰ্বত উপস্থিত থকা তেজপুৰ অঞ্চলৰ অভিযান প্ৰমুখ ডাঙৰীয়া, লগতে বিভিন্ন দায়িত্বত থকা বা কাৰ্যকৰ্তা বাইদেউ দাদাসকল, উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ পৰা অহা আচাৰ্যসকল, লগতে মোৰ লগত অহা মোৰ ভাতৃ প্ৰতিম কমল কৰ্মী ভাইটি, আজি আপোনালোকৰ মাজত আহিব পাই সঁচাকৈ বহুত আনন্দিত হৈছোঁ। ভাষাৰে হয়তো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ দেই, কিমান মই আনন্দ পাইছোঁ। আৰু এই সুযোগটো মোক আজি ইয়াত অহাৰ সুযোগটো দিছিলে জয়ন্তী বাইদেউ। জয়ন্তী বাইদেউ ইয়াত নাই বুলি গম পাইছোঁ। জয়ন্তী বাইদেৱে মোক ফোন কৰি মাতিছিলে, আজি কিন্তু টাইম লগ নাপালোঁ, বেয়া লাগিছে। ইয়াত আহিহে মই কথাষাৰ গম পালোঁ তেখেতৰ প্ৰব্লেমটো। আৰু আপোনালোকক মোৰ বিষয়ে আপোনালোককতো ক'লেই মই কি কি দায়িত্বত আছিলোঁ, আৰু এইটোৱে মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ যিটো কষ্টৰ বিনিময় বা কষ্টৰ ফল আপোনালোকে বিচাৰিব নালাগে, আপোনালোকক সেইটো ৰাইজেই দিব। আৰু আচাৰ্যৰ দায়িত্বটো সকলো মানুহে কৰিব নোৱাৰে, বিশেষকৈ একল বিদ্যালয়। একল বিদ্যালয়টো কি হয় আপোনালোকে এই 10দিনীয়া বৰ্গত নিশ্চয় গম পাই গৈছে, হয়নে? আৰু ইয়াত পুৰণা কাৰ্যকৰ্তা বেছি নাই, মই 4জনীমান দেখিছোঁ। এই বাইদেউ আছিলে আৰু এইফালে 2জনী বাইদেউ লগ পাইছোঁ। বহুত ভাল লাগিছে। ইমান বছৰ যে টিকি আছে এখন বিদ্যালয়ত, এই বাইদেউসকলৰ কাৰণে কিন্তু এটা হাত চাপৰি হ'ব লাগে দেই। আচৰিত, ইমান সহজ কথা নহয় মানে। কিহৰ কাৰণে মই ক'লোঁ আপোনালোকক, এই ধৈৰ্যটো কিন্তু বহুত ইম্পৰ্টেণ্ট। এই বাইদেউসকল যে ধৈৰ্য ধৰি যে একল কৰি আছে, মানিব লাগিব। কিন্তু গম পাইছে নিশ্চয় আপোনালোকে একল বিদ্যালয়তে কি হয়, সংগঠনৰ হয়, হয়নে? আমাৰ ইয়াত আপোনালোকে যদি ভাবে মই একল বিদ্যালয়ত বুলি ঘৰখন চলাওঁ, কিন্তু সেইটো ভাবিলে কিন্তু আপোনালোকে কৰিব নোৱাৰিব। আপোনালোকে দেশৰ স্বাৰ্থ, ৰাইজৰ স্বাৰ্থত আপোনালোকে কৰিব লাগিব, তেতিয়াহে একলত টিকিব পাৰিব। কিমান কষ্টকৰ একল বিদ্যালয়, সকলোৱে নোৱাৰে। কিন্তু মোৰ অভিজ্ঞতা আপোনালোকক কৈছোঁ দেই, আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে শিকিব নোৱাৰে। আৰু কাৰ্যকৰ্তা বাইদেউহঁতৰ বহুত দায়িত্ব থাকে। অভিযান প্ৰমুখৰ কি কি দায়িত্ব থাকে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এটাই কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে নিজৰ বিদ্যালয়ত যেতিয়া আচাৰ্য কৰিব, যিখিনি আপোনালোকক বৰ্গত শিকাই গৈছে সেইখিনি আপোনালোকে আখৰে আখৰে পালন কৰিব। লগতে আপোনালোকে কাৰ্যকৰ্তা আৰু অভিযান প্ৰমুখৰ লগত যোগসূত্ৰটো ৰাখিব, তেতিয়াহে আপুনি এজন ভাল আচাৰ্য হিচাপে পৰিগণিত হ'ব। কাৰণ আপুনি অকলে আচাৰ্য হৈ যদি আপুনি বিদ্যালয়খনত যদি পৰিচালনা কৰি থাকে, কেতিয়াও আপুনি এজন ভাল আচাৰ্য হিচাপে ৰাইজৰ বা সমাজৰ মাজত আপোনাক চিনি নাপাব। আপুনি সদায় কাৰ্যকৰ্তাৰ লগত যোগসূত্ৰ ৰাখিব, আপুনি অভিযান প্ৰমুখৰ লগত ৰাখিব। মানে কি আপোনালোকৰ গাঁওখনৰ প্ৰব্লেম বা ল'ৰা ছোৱালীৰ প্ৰব্লেম, সেইটো আপোনালোকে শ্বেয়াৰ কৰিব চেষ্টা কৰিব। আৰু এটা কথা, আচাৰ্যবোৰে আমি এনেকৈ হ'ব লাগে, তোমাৰ কোলাটো আছে নাই টোপনি, মই যে নাচিব মই যে ইতিহাসৰ, আমি হবে মিলি
নমস্কাৰ। ভিডিঅ'টো মই এজনী বাইদেউক কৰিব দিছিলোঁ, ভালকৈ কৰা নহ'ল বাৰু। তথাপিও মই আপোনালোকক যিখিনি পাৰোঁ মই ৰেকৰ্ডিং কৰি কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ আৰু শেষত আমি এনেকৈ সকলোৰে পৰা মৰম চেনেহলৈ উভতি আহিলোঁ। অভিযান প্ৰমুখ দাদা, মোৰ মানে ইউটিউব চেনেল এটা আছে সেইকাৰণে। এইফালে আপোনাৰ দায়িত্বটো কি আছিলে? শাৰীৰিক প্ৰমুখ শাৰীৰিক প্ৰমুখ ন? অঁ, ব্যায়াম চ্যায়াম শিকিব আহিব লাগিব। এইফালে আমাৰ অভিযান প্ৰমুখ দাদা, নামটো কি আছিলে? ফিৰোজ দলে ফিৰোজ দলে। আৰু মাজুলী মাজুলী, ঘৰ মাজুলী ভাই। দায়িত্ব আপোনাৰ তেজপুৰ অঞ্চলৰ অভিযন্তা। অভিযান প্ৰমুখ। ভাল লাগিল লগ পাই, বহুত ভাল লাগিল সঁচাকৈ অন্তৰেৰে কৈছোঁ দেই। আপোনালোক চবকে লগ পাই ভাল লাগিল আৰু নেক্সট তেনেকৈ লগ পাই থাকিম ন? তেনেকৈ গৈ থাকোঁ। তোৰো থাক দেই। বাই বাই।